নমস্কাৰ মই ডক্টৰ বিজয় কলিতা ডিপাৰ্টমেণ্ট অফ পেডিয়াট্ৰিক্স লণ্ডন হস্পিটেল গুৱাহাটী আজি মানে এটা বিশেষ গুৰুত্বপূৰ্ণ টপিক এটাত আমি ডিছকাশ্যন কৰিম বহুত দেখা যায় যে নৱজাত শিশু যেতিয়া জন্ম পায় মাকৰ গাখীৰ তেনেকৈ মানে কমকৈ ওলায় বা একদম নোলায় এদিন বা দুদিন পিছত আৰম্ভ হয় ওলোৱা তো তেতিয়া মাকবিলাকে কয় যে গাখীৰ ওলোৱা নাই তেতিয়া কি হয় মানে বস্তুটো প্ৰথম চাব লাগিব যে শিশুটো গাখীৰটো যদিও খুৱাইছে সেইটো এডিকুৱেট হৈছে নে নাই বহুত মাকে কয় যে গাখীৰ খাই আছে বাট নাজানো মানে ভালকৈ এডিকুৱেচিটো মেইনটেইন হৈছে নে হোৱা নাই সেইটো মানে বহুত মাকৰ মানে ডাউট থাকে তো আমি এতিয়া বিশেষ কিছুমান পইণ্টছ আছে যাৰ পৰা আমি ক'ব পাৰোঁ যে বাচ্চাটোৱে মানে ভালকৈ গাখীৰ পাই আছে মাকৰ পৰা তো আমি ফাৰ্ষ্টত চাব লাগিব যে বাচ্চাটোৱে ভালকৈ পেচাব দিনত ধৰক মেইনলি আপোনাৰ পেচাবটো চাব লাগিব যে কিমানবাৰ পেচাব কৰিছে ইফ দ্য বাচ্চাটোৱে আপোনাৰ 5 to 6 টাইমছ পেচাব কৰি আছে আৰু পেচাবৰ ৰংটো পেল যদি হয় মানে ডাৰ্ক নহয় বা ডাৰ্ক য়েল্লো নহয় নৰ্মেল যিটো পেল কালাৰ সেইটো যদি হৈ আছে পেচাবটো 5ৰ পৰা 6 বাৰলৈ দিনে তো সেইটো এটা পইণ্ট হয় যিটোৰ পৰা আমি গম পাওঁ যে বাচ্চাটোৱে ভালকৈ গাখীৰ পাই আছে মাকক নেক্সট আপোনাৰ চাব লাগিব বাচ্চাটো ঠিকে মানে লেট্ৰিন কৰি আছে তো মেইনলি আপোনাৰ 6 to 8 টাইমছ বাচ্চা এটাই লেট্ৰিন কৰে লেট্ৰিনটো আপোনাৰ গ্ৰীণ কালাৰ বা গ্ৰীনিছ য়েল্লো কালাৰ ইনিচিয়েলি থাকে তো যদি বাচ্চাটোৱে 6 to 8 টাইমছ যদি কৰি আছে তেতিয়াহ'লে আমি গম পাম যে বাচ্চাটোৱে ভালকৈ মাকৰ গাখীৰ পাই আছে তৃতীয়ত হয় আপোনাৰ বাচ্চাটোৰ ৱেইট গেইন আপুনি যদি বাচ্চাটোৰ নৰ্মেলি বাচ্চাটো যদি লেছ দেন 2 kg হয় জন্মৰ ৱেইটটো যদি বাচ্চাটোৰ 2 kg হয় লেছ দেন 2 kg তেন্তে বাচ্চাটোৱে 15 to 20 গ্ৰাম পাৰ ডে ৱেইট গেইন কৰে আৰু মোৰ দেন 2 kg হ'লে বাচ্চাটোৱে 25 to 30 গ্ৰাম পাৰ ডে ৱেইট গেইন হয় যদি ভালকৈ মাকৰ গাখীৰ খাই আছে আৰু লাষ্ট আমি চাব লাগিব বাচ্চাটোৱে মানে মাকৰ গাখীৰ খোৱাৰ পিছত ভালকৈ সি 2-3 ঘণ্টা টোপনি ভালকৈ যায় জেনেৰেলি বাচ্চাটোৱে দিনত বেছি টোপনি যায় মাকৰ গাখীৰ খোৱাৰ পিছত আৰু ৰাতি বাচ্চাটোৱে অৱেক হৈ থাকে বা উঠি থাকে তো ৰাতি আপোনাৰ ব্ৰেষ্ট ফিডিংটো কৰাটো অতিকৈ জৰুৰী ৰাতি বিকজ মাকৰ গাখীৰো বেছিকৈ ওলায় প্ৰলেক্টিন হৰমনটো বেছিকৈ স্বীকৃত হয় তো ৰাতি বাচ্চাটো যিহেতু জাগি থাকে তো তেতিয়া আপোনাৰ ব্ৰেষ্ট ফিডিং কৰাব লাগে বাচ্চাটো আৰু যদি এইকেইটা আপুনি কৰাৰ পিছতো বাচ্চাটোৱে ভালকৈ গাখীৰ এইকেইটা পইণ্টছ যদি ভালকৈ হোৱা নাই ধৰক বাচ্চাটোৱে ৱেইট গেইন কৰা নাই বা ভালকৈ পেচাব কৰা নাই বা ভালকৈ লেট্ৰিন কৰা নাই বা বাচ্চাটোৱে কান্দি আছে তেতিয়া আপুনি ডক্তৰৰ পৰামৰ্শ লোৱাটো উচিত